নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰত্যেক পৰ্যায়ৰ আজিও আমাৰ হৈতে আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজিও আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ ৰবি বুধ মিথুন ৰাশিত মঙ্গল আজি বৃষ ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু বহি আছে আজি কুম্ভ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত শুক্ৰ বৃহস্পতি লগ্ন কৰ্কট ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হ্যাপি বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বছৰটো মানে বৰ্তমান বছৰটোত কিছু বাধা বিঘ্নি থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা মুকুতা পাৰ্ল এই ষ্টোনটো আপুনি ৰিং ফিংগাৰত পিন্ধিব 8 to 10 ৰতিমানৰ ল'ব সোমবাৰ দিনটো পালন কৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম পেণ্টাকুলছ এণ্ড ওৱান্স এৰিছ আজি আনৰ প্ৰতি আকৰ্ষণ ভাৱ ত্যাগ কৰক কৰ্মব্যস্ততা বৃদ্ধি পাব সম্পদ লাভৰ যোগ উত্তৰ দিশত যাত্ৰা কৰিলে ভাল ফল পাব বেলগছৰ গুৰিত ঘিউৰ চাকি জ্বলাওক ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 2 বৃষ ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স টৰাছ বন্ধুৰ দ্বাৰা উপকৃত হ'ব ভ্ৰমণত শুব ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব সুস্থিৰ চিন্তাৰে সমস্যাৰ সমাধান মনৰ আশা পূৰণৰ যোগ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব আজি হনুমান মন্দিৰত কল অৰ্পণ কৰক ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 8 আৰু এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম চাই ল'ব বিচাৰিম হয় আজি 21 জুন 6 আহাৰ তিথি শুক্লা সপ্তমী অষ্ট্ৰিক যোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা শুভ পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত তাল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকুলছ এণ্ড নাইট অফ ছৰ্ডছ মিথুন ৰাশি জেমিনি ব্যৱসায় বাণিজ্যত সফলতা লাভ বিদ্যাত উৎসাহ ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক আজি যান বাহনৰ পৰা সাৱধান হ'ব প্ৰেমত কষ্ট আছে আজিৰ দিনটোত হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 6 কৰ্কট ৰাশি কেঞ্চাৰ আজি পেণ্টাকুলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে বন্ধুৰ পৰা উৎসাহ বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন ব্যৱসায় বাণিজ্যত মধ্যম ফল আজি ভ্ৰমণত শুভ মাতৃৰ শৰীৰৰ বাবে চিন্তা প্ৰেমত বিবাহৰ যোগ আজি কেইটামান জালুক লৈ ঘৰৰ এটা কৰ্ণাৰত জ্বলাই দিয়ক ভাল হ'ব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় এতিয়া আমি এখন চিঠি ল'ম যিহেতু প্ৰত্যেক দিনে আমি এখন চিঠিৰ উত্তৰ দি আহিছোঁ আজি চিঠিখন প্ৰেৰণ কৰিছে গোৱালপাৰাৰ পৰা তেওঁ লিখিছে যে মোৰ হেনো মংগল অশুভ কি কৰিব লাগিব হয় মংগলৰ বাবে আপুনি ৰেড কৰেল পিন্ধিব পাৰে মংগলৰ বাবে দেৱদেৱী হ'ল ইফালে হনুমান আৰু বগলামুখী দেৱী আপুনি পূজা পাতল কৰিব পাৰে ৰেগুলাৰলি মংগলবাৰ দিনটো পালন কৰক মংগলবাৰ দিনা হনুমানৰ ওচৰত প্ৰসাদ হিচাপে কল আগবঢ়াওক আৰু সেই প্ৰসাদ মিনিমাম 9জনমান দুখীয়া লোকক আপুনি খাবলৈ দিয়ক 9 সংখ্যাটো হৈছে মংগলৰ সংখ্যা সদায় গায়ত্ৰী মন্ত্ৰ জপ কৰক আৰু হনুমান চালিচা আদি পাঠ কৰিব পাৰে মংগলবাৰ দিনা সুন্দৰকাণ্ড পাঠ কৰক সদায় নিজৰ লগত ৰঙা বৰ্ণৰ নতুন অৰেঞ্জ কালাৰৰ ৰুমাল এটা ৰাখক মংগলবাৰ দিনা বান্দৰক কল খুৱাব আৰু পাৰিলে মংগলবাৰ দিনা ৰঙা বৰ্ণৰ মিঠাই নদীৰ পানীত উটুৱাই দিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু যদিহে আপুনি আমাৰ অনুষ্ঠানটি চাই আছে দাদাই কোৱা ধৰণে আমি নিয়মখিনি মানি চলক তেতিয়া আপুনি নিশ্চয় উপকৃত হ'ব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ দাদা আপোনালোকে এবাৰ স্বাগতম জনাইছোঁ এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি ভ্ৰমণৰ সময়ত সোঁফালৰ পৰা আৰম্ভ কৰিব পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব কৰ্মৰ ক্ষেত্ৰত যোগ্যতা প্ৰমাণ দিব পাৰিব গুৰুজনাৰ পৰামৰ্শত সফলতা লাভ প্ৰেমত ভুল বুজাবুজি থাকিব অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 6 এতিয়া আহক ওৱান্স এণ্ড কাপছ কন্যা ৰাশি এই দুখন কাৰ্ড মতে আজি আনক অন্যায় নকৰিব কৰ্মত নিষ্ঠা সততা বজাই থাকিব আজি
দক্ষতা প্ৰকাশ পাব, ভ্ৰমণত শুব, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত বাধা আছে, লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 1। মা লক্ষ্মীৰ চৰণত বগা গোলাপ আৰু পদুম অৰ্পণ কৰক, ভাল হ'ব। পেণ্টাকুলছ এণ্ড এইজ অফ চ'ৰ্টছ, তুলা ৰাশি, লিব্ৰা। জ্ঞানী লোকৰ সান্নিধ্য পাব, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, উচ্চ শিক্ষাৰ বাবে বাধা আছে, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেজ অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি কাৰ্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব, পানীৰ পৰা সাৱধান হওক, শিক্ষাবিদ, লেখিকা আদিৰ কৰ্মব্যস্ততা বৃদ্ধি, শত্ৰুৰ পৰা সতৰ্ক হ'ব লাগিব, প্ৰেমত সাৱধান। আজিৰ দিনটোত কোনো মন্দিৰত তিলৰ তেল বা সৰিয়হৰ তেল দান কৰক। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 4। হয়, এতিয়া আমি বিশেষ বিষয়টো চাব বিচাৰিম। আজিৰ দিনটোত কি বিশেষ বিষয় আছে? হয়, যোৱাকালি মোবাইলৰ ৱালপেপাৰৰ কথা কৈছিলোঁ, কেইটামান ৰাশিৰ কথা কৈছিলোঁ। আজি ক'ম বাকীকেইটা ৰাশিৰ লোকসকলে মোবাইলত কেনেধৰণৰ ৱালপেপাৰ ইউজ কৰিব। আপোনাৰ ৰাশি অনুসৰি নিজৰ বাবে এক শুভ ফ্ৰণ্ট বেকগ্ৰাউণ্ড কেনেকৈ বাছনি কৰিব। 5, বৃহস্পতিৰ প্ৰভাৱ, ধনু আৰু মীন ৰাশি। স্বভাৱ, আপুনি জ্ঞানী, ইতিবাচক মনোভাৱৰ আৰু শান্তি তথা আধ্যাত্মিকৰ প্ৰতি আকৰ্ষিত। কি ব্যৱহাৰ কৰিব? মন্দিৰ বা পবিত্ৰ স্থান, হালধীয়া ফুল বা আকাশ আৰু তৰাৰ বিশাল দৃশ্য। কি এৰাই চলিব? চৰম বস্তুবাদ বা অত্যাধিক ধন সম্পত্তি প্ৰদৰ্শন কৰা ছবি এৰাই চলিব। 6, শুক্ৰৰ প্ৰভাৱ, বৃষ আৰু তুলা ৰাশি। স্বভাৱ, আপুনি কলা, সৌন্দৰ্য, প্ৰেম আৰু আৰাম তথা বিলাসতাপূৰ্ণ জীৱন ভাল পায়। কি ব্যৱহাৰ কৰিব? ধুনীয়া প্ৰাকৃতিক দৃশ্য, এযোৰ চৰাই যেনে ৰাজহংস, ৰঙীন ফুল, সূক্ষ্ম কলাকৃতি। কি এৰাই চলিব? খেলিমেলি, আৱৰ্জনা বা শুকান গছৰ ছবি এৰাই চলিব। শুক্ৰই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সৌন্দৰ্য ভাল পায়। 7, শনিৰ প্ৰভাৱ, মকৰ আৰু কুম্ভ ৰাশি। স্বভাৱ, আপুনি পৰিশ্ৰমী, শৃংখলাবদ্ধ আৰু বাস্তৱবাদী। কি ব্যৱহাৰ কৰিব? বৰফেৰে আবৃত ওখ পাহাৰ, প্ৰাচীন ঐতিহাসিক অট্টালিকা বা ডাঙৰ পুৰণি গছ। কি এৰাই চলিব? অতিমাত্ৰা উজ্জ্বল ৰং বা ল'ৰা ধেমালি থকা কাৰ্টুনৰ ছবি এৰাই চলিব। এয়া আছিল বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ। হয়, ওৱান্স এণ্ড কাপছ, ধনু ৰাশি, চেটিৰিয়াছ। কৰ্মস্থানত কিছু জটিলতা থাকিব, পৰিৱেশ আজি মধ্যম, মনৰ কথা খুলি প্ৰকাশ নকৰিব, বিদ্যাত মধ্যম ফল, ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে। ব্লেক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 2। ওৱান্স এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি বিভিন্ন জীৱ জন্তুৰ পৰা সাৱধান হওক, কৰ্মত শুভ ফল, বন্ধুৰ পৰা সহানুভূতি লাভ, সামাজিক কামত ব্যস্ততা বৃদ্ধি, কিবা কাৰণত মানসিক অশান্তি। আজি বগা পাৰ চৰাইক দানা খাবলৈ দিয়ক। গোল্ডেন কালাৰ, হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 1। পেণ্টাকুলছ এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি জেদ ভাৱ মনলৈ নানিব, শাৰীৰিক আৰু মানসিক শান্তি লাভ, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে, প্ৰেমত ভুল বুজাবুজি থাকিব। আজি 11টামান গোমতী চক্ৰ এটা হালধীয়া কাপোৰত বান্ধি নিজৰ আলমাৰীত ৰাখি থওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া মীন ৰাশি, পেণ্টাকুলছ এণ্ড চ'ৰ্টছ। আনৰ প্ৰতি উদাৰতা প্ৰকাশ, ভ্ৰমণৰ পৰা কষ্ট লাভ, কৰ্মত দায়িত্ব বৃদ্ধি, পত্নী আৰু ভগ্নীৰ সহানুভূতি লাভ, যান বাহন ক্ৰয়ৰ যুগ, ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান। গতিকে আপুনি যদি আপোনাৰ দিনটো আৰম্ভণিতে আপোনাৰ ৰাশিফল চাব বিচাৰে, দিনটো কেনেকৈ অতিবাহিত কৰিব, শুভ ৰং কি, লাকি নাম্বাৰ কি, যাত্ৰা, শুভকৰ্ম আদি বিভিন্ন বাস্তু শাস্ত্ৰৰ দিশৰ যদি আপুনি বিভিন্ন সমস্যাৰ সমাধান ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত চাব পাৰিব ৰাশিফলৰ শিতান। লগতে আপুনি কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব আপোনাৰ ব্যক্তিগত জীৱনত আপুনি ভুগি থকা বিভিন্ন সমস্যাৰ সমাধান ল'বলৈ। লগতে আপুনি যদি কেৰিয়াৰত ক'ৰবাত থমকি ৰৈছে, শিক্ষা, বিবাহ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপুনি ক'ৰবাত ৰৈ গৈছে, তেতিয়াহ'লে জ্যোতিষশাস্ত্ৰই এই সন্দৰ্ভত কি কয় আপুনি জানিব পাৰিব কিৰণ ডাঙৰীয়াৰ পৰা। আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে তেওঁৰ পৰা সমস্যাৰ সমাধান ল'ব পাৰিব। লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 882293
1171 আৰু এটা নাম্বাৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ